हेलो एस्पिरेंट्स आज आमी कुइक रिविजन एटा करिम और आज आमार टपिक हल प्रेसिडेंट अफ इंडिया। फार्स्ट पॉइंट तो आछे आमार हु इज द प्रेसिडेंट अफ इंडिया। प्रेसिडेंट इज द हेड अफ द स्टेट। स्टेट माने इयाते आमार इंडियार बुझोआ होइसे। हेड अफ द स्टेट क्यों कोৱা হয় कारण जेहेतु आमार इंडियन कन्स्टिट्यूशनल जी हाइएस्ट कन्स्टिट्यूशनल पजिशन जी आछे कन्स्टिट्यूशनल जी पजिशन आछे सेइटुवे हल आमार प्रेसिडेंट। सो এই কারণে কোৱা হয় হি ইজ দ্য হেড অফ দ্য ষ্টেট। এগেইন হি ইজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া হয়। নেক্সট আছে হি ইজ এ পাৰ্ট অফ ইউনিয়ন এক্সিকিউটিভ। ইউনিয়ন এক্সিকিউটিভ মানে কি? ইউনিয়ন এক্সিকিউটিভ পাৰ্লিমেণ্টৰ যিবিলাক লছ বনোৱা হয় সেই লছবিলাক এক্সিকিউট কৰাৰ কাৰণে আমাৰ ইউনিয়ন এক্সিকিউটিভ থাকে। আৰু ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট কেইটা হ'ল বা কম্পনেণ্টছ কেইটা হ'ল বা ইউনিয়ন এক্সিকিউটিভত কোন কোন থাকিব? ইয়াতে থাকিব প্ৰেচিডেণ্ট, তাৰপিছত থাকিব ভাইচ প্ৰেচিডেণ্ট, তাৰপিছত থাকিব প্ৰাইম মিনিষ্টাৰ, তাৰপিছত থাকিব কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰু লগতে থাকিব এটৰ্নি জেনেৰেল থাকিব। এতিয়া এইখিনিতো আমি জানোৱে। এতিয়া এটৰ্নি জেনেৰেল মানে হ'ল কি? এটৰ্নি জেনেৰেল হ'ল যিজন আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লিগেল এডভাইজাৰ য'ক আমি কি বুলি কওঁ? এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া বুলি কোৱা হয়। আৰু তেখেতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লিগেল যিবিলাক কেছ আছে সেই কেছবিলাক তেখেতে ৰিপ্ৰেজেণ্ট কৰে। নেক্সট আছে আমাৰ কোৱালিফিকেশ্যন। এতিয়া আমি কোৱালিফিকেশ্যনৰ বিষয়ে চাওঁ যে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ বাবে কি কি কোৱালিফিকেশ্যনৰ দৰকাৰ হয়। চ' এই কোৱালিফিকেশ্যনৰ কথাখিনি আৰ্টিকেল 58ত মেনশ্যন কৰা আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনত। চ' প্ৰথম কোৱালিফিকেশ্যনটো হ'ল হি শুড বি এন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। হিজ মিনিমাম এজ শুড বি 35 ইয়াৰ্ছ, তাৰমানে মিনিমাম এজটো 35 ইয়াৰ্ছ হ'ব লাগিব। নেক্সট আছে শুড বি ইলিজিবল টু বি ইলেক্টেড এজ এ মেম্বাৰ অফ লোকসভা। আৰু লোকসভাৰ কাৰণে যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া সেইখিনি তেখেতে ফুলফিল কৰিব লাগিব। আৰু নেক্সট আছে হি শুড নট হোল্ড এনি অফিচ অফ প্ৰফিট। এতিয়া ইয়াৰ মানেটো হ'ল যে তেখেতে আমাৰ চেণ্ট্ৰেল হওক বা ষ্টেট গভট হওক তাৰ আণ্ডাৰত একো এমপ্লয়মেণ্ট বা জব কৰিব নোৱাৰিব। নেক্সট আছে কণ্ডিশ্যনছ অৰ টাৰ্ম অফ প্ৰেচিডেণ্টছ অফিচ। চ' প্ৰথমটো আছে হি শুড নট বি এ মেম্বাৰ অফ আইদাৰ হাউচ, দেট ইজ লোকসভা আৰু ৰাজ্যসভা। চ' প্ৰেচিডেণ্ট হ'বৰ কাৰণে লোকসভা বা ৰাজ্যসভাৰ যিকোনো এটা হাউচৰে মেম্বাৰ হ'ব নোৱাৰিব। আৰু যদি হি শুড হেভ ভেকেটিজ, আৰু যদি তেখেতে লোকসভা বা ৰাজ্যসভাৰ মেম্বাৰ হৈ আছে তেন্তে তেখেতে এইটো ৰিজাইন দিব লাগিব বা সেই চিটটো খালী কৰিব লাগিব। নেক্সট টাৰ্ম অফ দ্য অফিচ ইজ 5 ইয়াৰ্ছ। আমি জানো যে প্ৰেচিডেণ্টৰ যিটো টাৰ্ম হয় সেইটো 5 ইয়াৰ্ছৰ হয়। নেক্সট ইন এবচেঞ্চ অফ প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট এক্টছ এজ প্ৰেচিডেণ্ট। যদি প্ৰেচিডেণ্ট এবচেণ্ট থাকে তেন্তে ভাইচ প্ৰেচিডেণ্টে প্ৰেচিডেণ্ট হিচাপে এক্ট কৰিব। ইফ ভাইচ প্ৰেচিডেণ্ট অলছ' এবচেণ্ট দেন CGI এক্টছ এজ প্ৰেচিডেণ্ট। আৰু যদি ভাইচ প্ৰেচিডেণ্টো এবচেণ্ট থাকে তেনেহ'লে চিফ জাষ্টিচ অফ ইণ্ডিয়াই প্ৰেচিডেণ্ট হিচাপে এক্ট কৰিব বা প্ৰেচিডেণ্ট হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। এণ্ড ইফ হি ইজ অলছ' এবচেণ্ট দেন ছিনিয়ৰ মষ্ট জাজ অফ সুপ্ৰিম কোৰ্ট এক্টছ এজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আৰু যদি চিফ জাষ্টিচ অফ ইণ্ডিয়াও এবচেণ্ট থাকে তেনেহ'লে ছিনিয়ৰ মষ্ট জাজ অফ সুপ্ৰিম কোৰ্টত যিজন ছিনিয়ৰ মষ্ট জাজ থাকে তেখেতক প্ৰেচিডেণ্ট হিচাপে এক্ট কৰিবলৈ দিয়া হ'ব বা তেখেতে প্ৰেচিডেণ্ট হিচাপে এক্ট কৰিব। চ' আমি কি বুজি পালোঁ যে যদি প্ৰেচিডেণ্ট এবচেণ্ট থাকে ভাইচ প্ৰেচিডেণ্টে প্ৰেচিডেণ্ট হিচাপে এক্ট কৰিব, ভাইচ প্ৰেচিডেণ্ট এবচেণ্ট থাকিলে চিফ জাষ্টিচ অফ ইণ্ডিয়াই এক্ট কৰিব, আৰু চিফ জাষ্টিচ অফ ইণ্ডিয়া যদি এবচেণ্ট থাকে তেনেহ'লে ছিনিয়ৰ মষ্ট জাজ অফ সুপ্ৰিম কোৰ্ট উইল এক্ট এজ এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভেকেঞ্চি অফ দ্য অফিচ মাষ্ট বি ফিল আপ উইদিন 6 months। তাৰমানে আমাৰ প্ৰেচিডেণ্টৰ অফিচ যদি ভেকেণ্ট হয় তেনেহ'লে সেই ভেকেঞ্চিটো উইদিন 6 monthsৰ ভিতৰত আমি কি কৰিব লাগিব? ফিল আপ কৰিব লাগিব। নেক্সট আছে হাউ ইজ প্ৰেচিডেণ্ট ইলেক্টেড। প্ৰেচিডেণ্টৰ ইলেকশ্যন কেনেকৈ হয় সেইটো আমি চাওঁ। প্ৰেচিডেণ্টৰ ইলেকশ্যনটো ইলেক্টেড বাই ইলেক্টৰেল কলেজ। প্ৰেচিডেণ্টৰ ইলেকশ্যনটো ইলেক্টৰেল কলেজৰ দ্বাৰা কৰোৱা হয়। এতিয়া ইলেক্টৰেল কলেজ কি হয়? ইলেক্টৰেল কলেজ কনচিষ্ট অফ ইলেক্টেড মেম্বাৰ্ছ অফ লোকসভা এণ্ড ৰাজ্যসভা। লোকসভা আৰু ৰাজ্যসভাৰ যিখিনি ইলেক্টেড মেম্বাৰ্ছ আছে সেইখিনিয়ে ইলেক্টৰেল কলেজত পাৰ্টিচিপেট কৰিব পাৰে বা প্ৰেচিডেণ্টৰ ইলেকশ্যনত পাৰ্টিচিপেট কৰিব পাৰে। ঠিক একেদৰে ইলেক্টৰেট মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলিজ অফ দ্য ষ্টেট। আমাৰ ষ্টেটৰ যিটো লেজিছলেটিভ এছেম্বলি থাকে বা ইন শ্বৰ্ট ক'ব গ'লে MLA বিলাকে এই প্ৰেচিডেণ্টৰ ইলেকশ্যনত কি কৰিব পাৰে? পাৰ্টিচিপেট কৰিব পাৰে। ঠিক একেদৰে ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলিজ অফ দ্য UT অফ দিল্লী এণ্ড পুডুচেৰী। আমাৰ যিটো দিল্লী আৰু পুডুচেৰী ইউনিয়ন টেৰিটৰিজ আছে তাহাঁতৰ যিটো ইলেক্টেড মেম্বাৰ্ছ আছে সিহঁতেও
পাৰ্টিচিপেট কৰিব পাৰে প্ৰেচিডেণ্টৰ ইলেকশ্যনত। তো কোন কোন কৰিব পাৰে? ইলেক্টেড মেম্বাৰ্ছ অফ লোকসভা এণ্ড ৰাজ্যসভা, ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলিজ অফ ষ্টেটছ আৰু ইলেক্টেড মেম্বাৰ্ছ অফ দিল্লী এণ্ড পুডুচেৰী। এগেইন ইলেকশ্যন অফ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ কাৰণে যোনে নমিনেট কৰিব, সেই ক্ষেত্ৰত কি হ'ব লাগিব? 50 প্ৰপ'জাৰ্ছ এণ্ড 50 ছেকেণ্ডাৰ্ছ মাষ্ট চাইন হিজ নমিনেশ্যন পেপাৰ্ছ। যেতিয়া কোনোবা এজন ব্যক্তিয়ে প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ কাৰণে থিয় হ'ব, সেই ক্ষেত্ৰত তেখেতক 50 প্ৰপ'জাৰ্ছ আৰু 50 ছেকেণ্ডাৰ্ছ, এই 50 প্ৰপ'জাৰ্ছ বা 50 ছেকেণ্ডাৰ্ছ মানে আচলতে MP বা MLA বিলাকৰে কথা কোৱা হৈছে, কথা কোৱা হৈছে। তেখেতসকলে কি কৰিব লাগিব? নমিনেশ্যন পেপাৰ্ছত চাইন কৰিব লাগিব, তেতিয়াহে সেই ব্যক্তিজনৰ প্ৰেচিডেণ্টৰ কিহৰ কাৰণে? প্ৰেচিডেণ্টৰ পষ্টৰ কাৰণে ইলিজিবল হ'ব বা তেখেতে নমিনেশ্যন পেপাৰ ফাইল কৰিব পাৰিব। নেক্সট আছে আমাৰ এক্সিকিউটিভ পাৱাৰ্ছ। এতিয়া আমি চাওঁ প্ৰেচিডেণ্টৰ হাতত কি কি পাৱাৰ থাকে। তাৰে ভিতৰত প্ৰথমটো আছে ইয়াতে এক্সিকিউটিভ পাৱাৰ্ছ। এক্সিকিউটিভ পাৱাৰ্ছৰ ভিতৰত কি কি আছে? যে এপইণ্টছ প্ৰাইম মিনিষ্টাৰ এণ্ড কাউন্সিল অফ মিনিষ্টাৰ। চ' প্ৰেচিডেণ্টে কি কৰিব? আমাৰ যিজন প্ৰাইম মিনিষ্টাৰ আছে আৰু তেখেতৰ লগত যিখিনি কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে সেইখিনিক এপইণ্ট কৰিব প্ৰেচিডেণ্টে। এপইণ্টছ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। প্ৰেচিডেণ্টে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াকো এপইণ্টমেণ্ট কৰে। আমি অলপ আগতে এটৰ্নি জেনেৰেলৰ কথাটো পঢ়ি আছিলোঁ যে এটৰ্নি জেনেৰেল কি হয়? লিগেল এডভাইজাৰ হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লিগেল কেছবিলাক এটৰ্নি জেনেৰেলে ৰিপ্ৰেজেণ্ট কৰে সুপ্ৰিম কোৰ্টত। নেক্সট আছে এপইণ্ট CAG মানে কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল। আৰু তেখেতৰ CAGৰ কামটো হ'ল কি? তেখেতে ভাৰত চৰকাৰৰ ষ্টেট গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক, ইহঁতৰ এক্সপেণ্ডিচাৰবিলাক কি কৰে? অডিট কৰে। লগতে CEC চিফ ইলেকশ্যন কমিশ্যনাৰকো এপইণ্ট কৰে। আৰু লগতে আদাৰ ইলেকশ্যন কমিশ্যনাৰ্ছ, আমাৰ ইলেকশ্যন কৰিবৰ কাৰণে যিটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে, তেখেতৰ যিজন চিফ থাকে, চিফ ইলেকশ্যন কমিশ্যনাৰ, আৰু লগতে আদাৰ ইলেকশ্যন কমিশ্যনাৰ্ছবিলাককো প্ৰেচিডেণ্টে এপইণ্ট কৰে। লগতে UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চেয়াৰমেন আৰু মেম্বাৰ্ছবিলাককো প্ৰেচিডেণ্টে এপইণ্ট কৰে। লগতে গভৰ্ণৰ্ছ অফ ষ্টেটছ, আমাৰ ষ্টেটৰ যিবিলাক গভৰ্ণৰ, তেখেতকো কোনে এপইণ্ট কৰে? প্ৰেচিডেণ্টে এপইণ্ট কৰে। নেক্সট আছে লেজিছলেটিভ পাৱাৰ্ছ। এতিয়া প্ৰেচিডেণ্টৰ হাতত কি কি লেজিছলেটিভ পাৱাৰ্ছ আছে চাওঁ। প্ৰেচিডেণ্ট কেন চামন অৰ প্ৰ'ক পাৰ্লিয়ামেণ্ট এণ্ড কেন ডিজলভ লোকসভা। এতিয়া প্ৰেচিডেণ্টে কি কৰিব পাৰে? লোকসভাটো ডিজলভ কৰিব পাৰে। আমি জানো যে এভৰি 5 ইয়াৰ্ছত কি হয়? আমাৰ লোকসভাৰ ইলেকশ্যন হয়, আৰু বিফ'ৰ ইলেকশ্যন লোকসভাটো ডিজলভ কৰিব লগা হয়, কাৰণ তেতিয়াহে নেক্সট যিটো ইলেকশ্যন হ'ব, ইলেকশ্যনৰ পিছত যিটো নেক্সট লোকসভা আহিব, সিহঁতে চাৰ্জ হেণ্ড অভাৰ ল'ব পাৰিব। চ' ডিজলভটো কোনে কৰিব? লোকসভা, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। কেন চামন এ জইণ্ট ছিটিং অফ লোকসভা এণ্ড ৰাজ্যসভা। আৰু লোকসভা আৰু ৰাজ্যসভাৰ জইণ্ট ছিটিং কেতিয়াবা আমাৰ দৰকাৰ হয়। কিছুমান ডিছপিউট থাকে বা কিছুমান বিলছত, যিবিলাক বিলছ আমি লোকসভাত আনো বা ৰাজ্যসভাত আনো, যিবিলাক পিছত গৈ প্ৰেচিডেণ্টৰ এছেণ্ট লৈ পেলাই আমাৰ কি হয়? এক্ট হয়। তো কেতিয়াবা সেই বিলছবিলাকৰ ক্ষেত্ৰত ডেডলকৰ সৃষ্টি হয়, আৰু সেই ক্ষেত্ৰত প্ৰেচিডেণ্টে কি কৰিব পাৰে? জইণ্ট ছিটিং চামন কৰিব পাৰে। ইয়াৰ উপৰিও প্ৰেচিডেণ্টে 12 মেম্বাৰ্ছ ফৰ ৰাজ্যসভা এণ্ড 2 মেম্বাৰ্ছ ফৰ লোকসভা। ৰাজ্যসভাৰ কাৰণে 12জন মেম্বাৰ আৰু লোকসভাৰ কাৰণে 2জন মেম্বাৰ কি কৰে? ছিলেক্ট কৰে বা নমিনেট কৰে। আৰু এই মেম্বাৰ্ছবিলাক জেনেৰেলি ডিফাৰেণ্ট বেকগ্ৰাউণ্ড, যেনেকুৱা স্পৰ্টছ বেকগ্ৰাউণ্ডৰ মানুহ হওক বা আমাৰ কালচাৰেল বেকগ্ৰাউণ্ডৰ মানুহ হওক, এনেকুৱা বেকগ্ৰাউণ্ডৰ মানুহৰ পৰা ছিলেক্ট কৰা হয়, বা প্ৰেচিডেণ্টে এনেকুৱা বেকগ্ৰাউণ্ডৰ মানুহৰ যিখিনি ছ'চিয়েল কণ্ট্ৰিবিউশ্যন আছে আৰু সেইখিনি মানুহক প্ৰেচিডেণ্টে কি কৰে? ছিলেক্ট কৰে। নেক্সট আছে হি কেন গিভ এছেণ্ট, উইথহল্ড এছেণ্ট অৰ ৰিটাৰ্ণ বিল। এতিয়া হয় কি? আমাৰ লোকসভা বা ৰাজ্যসভাত যিবিলাক বিল ইণ্ট্ৰডিউচ হয়, সেই বিলবিলাক প্ৰেচিডেণ্টে আচলতে প্ৰথমতে লোকসভা বা ৰাজ্যসভাত ইণ্ট্ৰডিউচ হয় বিলটো। লোকসভাত যদি ইণ্ট্ৰডিউচ হয়, সেইটো ৰাজ্যসভাত যাব লোকসভাৰ পৰা পাছ হোৱাৰ পিছত, আৰু ৰাজ্যসভাৰ পৰা পাছ হোৱাৰ পিছত সেইটো প্ৰেচিডেণ্টৰ তাতে যাব। আৰু ফাইনেলি প্ৰেচিডেণ্টে সেই বিলখনত কি কৰিব লাগিব? এছেণ্ট দিব লাগিব, বা সেই বিলখনত কি কৰিব লাগিব? এপ্ৰুভ কৰিব লাগিব। তেতিয়াহে সেইখন বিলৰ পৰা কি হৈ যাব? আমাৰ এক্ট হ'ব। তো এতিয়া আমাৰ এই ক্ষেত্ৰত প্ৰেচিডেণ্টৰ কিছুমান ৰোল থাকে। প্ৰেচিডেণ্টে সেই বিলবিলাক কিছুমানৰ ক্ষেত্ৰত এছেণ্ট দিবও পাৰে, বা কিছুমানৰ ক্ষেত্ৰত উইথহল্ড কৰি ৰাখিব পাৰে এটা নিৰ্দিষ্ট সময়লৈকে, বা সেইখন ৰিটাৰ্ণো কৰি দিব পাৰে। তো এতিয়া যদি মানি বিল হয়, সেইখন আকৌ ৰিটাৰ্ণ কৰিব নোৱাৰি। কিয়? কাৰণ মানি বিলখন কি হয়? আমাৰ প্ৰেচিডেণ্টৰ প্ৰায়ৰ ৰিকমেণ্ডেশ্যন লৈহে লোকসভাত, স্পেচিয়েলি মানি বিল হ'লে লোকসভাত ইণ্ট্ৰডিউচ কৰা হয়। আৰু এখন বিল মানি বিল হয় নে নহয়, সেইটো আমাৰ কোনে ডিচাইড কৰিব? সেইটো স্পীকাৰে কৰিব।
আৰু মানি বিলবিলাক জেনেৰেলি যিবিলাক বিলত আমাৰ গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰবিলাক থাকে সেইবিলাকে আচলতে কি হয় মানি বিল হয়। কিন্তু সেইটো এখন বিল ইণ্ট্ৰডিউচ কৰাৰ পিছত, আৰু মানি বিলটো লোকসভাত ইণ্ট্ৰডিউচ কৰা হয় যেনেকৈ কোৱা হ'ল, আৰু সেই লোকসভাত ইণ্ট্ৰডিউচ কৰাৰ পিছত স্পীকাৰে সেইটো ডিচাইড কৰিব যে এইটো মানি বিল হয় নে নহয়। নেক্সট আমাৰ প্ৰেচিডেণ্টৰ হাতত কিছুমান পাৱাৰ্ছ আছে, আৰু তাৰ ভিতৰত হ'ল এটা ইমাৰ্জেঞ্চি পাৱাৰ্ছ। এতিয়া ইমাৰ্জেঞ্চি পাৱাৰ্ছ কি আছে চাওঁ। চ' প্ৰথমটো আছে নেশ্যনেল ইমাৰ্জেঞ্চি। নেশ্যনেল ইমাৰ্জেঞ্চি আমাৰ আৰ্টিকেল 352 মেনশ্যন আছে, আৰু নেশ্যনেল ইমাৰ্জেঞ্চি স্পেচিয়েলি আমাৰ যদি ৱাৰ হয়, যুদ্ধ হয় বা ৰিবিলিয়ন হয় তেনেহ'লে আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰেচিডেণ্টে কি কৰিব পাৰে, সেইটো নিজৰ পাৱাৰ এক্সাৰচাইজ কৰি এইটো নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে। ঠিক আছে, ষ্টেট ইমাৰ্জেঞ্চি আছে। ষ্টেট ইমাৰ্জেঞ্চি আমাৰ মেনশ্যন আছে আৰ্টিকেল 356। আৰু ষ্টেট ইমাৰ্জেঞ্চি আমাৰ কিয় লগোৱা হয়, যদি প্ৰেচিডেণ্টে ফিল কৰে যে সেইখন ষ্টেটৰ যিটো কনষ্টিটিউচনেল মেচিনাৰী যদি ফেইল হৈ গৈছে, তেনেহ'লে প্ৰেচিডেণ্টে কি কৰিব পাৰে, সেই ষ্টেটত কি কৰিব পাৰে, ইমাৰ্জেঞ্চি লগাব পাৰে। নেক্সট আছে আমাৰ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি মেনশ্যন আছে আমাৰ আৰ্টিকেল 360। আমাৰ যদি বিভিন্ন কাৰণত ৰিচেশ্যন হওক বা যিকোনো কাৰণতে হওক, যদি আমাৰ এটা ফাইনেন্সিয়েল ইনষ্টেবিলিটি আহি যায়, তেনেহ'লে প্ৰেচিডেণ্টে সেই ক্ষেত্ৰত নিজৰ ইমাৰ্জেঞ্চি পাৱাৰ্ছ আণ্ডাৰ আৰ্টিকেল 360 ইউজ কৰি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি লগাব পাৰে। নেক্সট আছে আমাৰ ৰিমুভেল অফ প্ৰেচিডেণ্ট। এতিয়া চাওঁ আমি প্ৰেচিডেণ্টক ৰিমুভ কৰাৰ কাৰণে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি প্ৰভিজনছ আছে। অনলি অন দ্য গ্ৰাউণ্ডছ অফ ভায়লেশ্যন অফ দ্য কনষ্টিটিউশ্যন বা ইম্পিচমেণ্ট প্ৰচিডিঅ'ৰ। এতিয়া আমাৰ প্ৰেচিডেণ্টক ৰিমুভ কৰাৰ কাৰণে যিটো প্ৰচিডিঅ'ৰ আছে বা যিটো প্ৰভিজন আছে তাক ইম্পিচমেণ্ট বুলি কোৱা হয়। আৰু ইম্পিচমেণ্টটো কেনেকৈ কৰা হয় সেইটো চাওঁ আমি। কেন বি ইনিচিয়েটেড বাই আইদাৰ হাউচ। ইম্পিচমেণ্ট যিটো মোশ্যন আছে সেইটো আমি যিকোনো লোকসভা বা ৰাজ্যসভা যিকোনো এটাতে আমি সেই চাৰ্জেছবিলাক বা সেই ইম্পিচমেণ্ট মোশ্যনটো ষ্টাৰ্ট কৰিব পাৰোঁ, ইনিচিয়েট কৰিব পাৰোঁ। চাৰ্জেছ শুড বি চাইন বাই 1/4 মেম্বাৰ্ছ। আৰু প্ৰেচিডেণ্টৰ এগেইনষ্টত যিখিনি চাৰ্জ অনা হৈছে সেইখিনি 1/4 মেম্বাৰ্ছৰ দ্বাৰা চাইন হ'ব লাগিব। নেক্সট 14 days প্ৰায়ৰ ন'টিছ শুড বি গিভেন টু দ্য প্ৰেচিডেণ্ট। আৰু এই ইম্পিচমেণ্ট মোশ্যনৰ বিষয়ে 14 days আগতে প্ৰাইম মিনিষ্টাৰক এখন ন'টিছ দিব লাগিব বা তেখেতক জনাব লাগিব। নেক্সট আছে চাৰ্জেছ শুড বি পাছড বাই 2/3 মেজৰিটি। এতিয়া তেখেতৰ এগেইনষ্টত যিখিনি চাৰ্জেছ অনা হৈছে বা যিটো ইম্পিচমেণ্ট মোশ্যন অনা হৈছে সেই মোশ্যনটো 2/3 মেজৰিটিৰ দ্বাৰা পাছ কৰিব লাগিব দুইটা হাউচতে। ইফ চ' দেন প্ৰেচিডেণ্ট ইজ ৰিমুভ বাই দ্য ডেট অফ ৰিজলিউশ্যন পাছ। আৰু যদি এইখিনি হয় তেনেহ'লে তেখেতক যিটো ডেটৰ পৰা ৰিজলিউশ্যনটো পাছ হ'ব সেইটো ডেটৰ পৰা তেখেতক ৰিমুভ কৰা হ'ল বুলি ধৰা হয়। নেক্সট আছে ইম্পৰ্টেণ্ট আৰ্টিকেলছ ৰিলেটেড। এতিয়া চাওঁ আমি কি ইম্পৰ্টেণ্ট আৰ্টিকেলছ আছে ইয়াৰ লগত। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কি আৰ্টিকেলছ আছে যিখিনি আমি ইয়াতে অলপমান দৰকাৰী আছে চাব লাগিব। প্ৰথম আছে আৰ্টিকেল 52। চ' আৰ্টিকেল 52 কি কয়, দেয়াৰ শ্বেল বি এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। দেয়াৰ শ্বেল বি এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এইখিনি আমাৰ আৰ্টিকেল 52ত মেনশ্যন আছে। মানে আৰ্টিকেল 52য়ে কয় যে আমাৰ ইণ্ডিয়াত এজন প্ৰেচিডেণ্ট থাকিব লাগিব। নেক্সট আছে আমাৰ আৰ্টিকেল 58। আৰ্টিকেল 58 কি কয়, আৰ্টিকেল 58 আমাৰ কোৱালিফিকেশ্যনছ অফ প্ৰেচিডেণ্ট এইখিনি আমাৰ মেনশ্যন আছে। প্ৰেচিডেণ্টৰ কাৰণে কি কোৱালিফিকেশ্যন আছে বা কি কোৱালিফিকেশ্যন লাগিব সেইটো আমাৰ আৰ্টিকেল 58ত মেনশ্যন আছে। নেক্সট আছে আমাৰ আৰ্টিকেল 61। আৰ্টিকেল 61ত কি আছে, আমাৰ ইম্পিচমেণ্টটো আছে। ইম্পিচমেণ্ট মানে হ'ল ৰিমুভেল অফ প্ৰেচিডেণ্টৰ কাৰণে যিটো প্ৰচিডিঅ'ৰ সেইটো আৰ্টিকেল 61ত আছে। নেক্সট আছে আৰ্টিকেল 72। আৰ্টিকেল 72ত কি আছে, আমাৰ পাৰ্ডনিং পাৱাৰ অফ কি আছে, প্ৰেচিডেণ্ট আছে। পাৰ্ডনিং পাৱাৰ মানে হ'ল কিছুমান ক্ষেত্ৰত যেনেকুৱা আমাৰ কিছুমান ক্ৰিমিনেলছৰ ক্ষেত্ৰত ডেথ পেনাল্টি দিয়া হয়, আৰু সেই ডেথ পেনাল্টিটো কি হয়, প্ৰেচিডেণ্টে কিছুমান ক্ষেত্ৰত সেইটো ৰিভ'ক কৰে বা সেইটো কি কৰিলে উঠাই লয়। চ' সেই পাৰ্ডনিং পাৱাৰটো ক'ত আছে, আমাৰ আৰ্টিকেল 72ত আছে। তো আজিৰ কাৰণে এইখিনি আছিল। থেংক ইউ।